নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে আমাৰ আগৰ ভিডিঅ' কেইটা চাইছা আগৰ ক্লাছ কেইটা নিশ্চয় চাইছা বা বুজি পাইছা বুলি আশা ৰাখিছো এতিয়া আমি আৰম্ভ কৰিব লৈছো তোমালোকৰ আজি যেটো পাঠদান আজি টপিকটো হে চেপ্টাৰ 10 ৰ পোহৰৰে আজি আমাৰ টপিকটো আছিল কি ৰশ্মি চিত্ৰ অংকন বা প্ৰতিম্ব কেনেকৈ গঠন হয় তাৰ চিত্ৰ অংকন আমি আগৰ ক্লাছটোত প্ৰতিম্ব গঠন হ'বৰ কাৰণে যিখিনি মানে ৰশ্মিৰ প্ৰয়োজন সেই ৰশ্মিখিনি কোন কোৰ পৰা কেনেকৈ আহে তাৰ বিষয়ে আলোচনা কৰিছিলো এতিয়া আমি সেই একে কনসেপ্টবোৰ লৈ যে চাৰিডাল ৰশ্মিৰ কথা আমি ডিসকাস কৰিছিলো সেই চাৰিডালৰ ঠাইত যিকোনো দুডাল তুমি তোমাৰ সুবিধা মতে মানে যিকোনো দুডাল according to your convenience তুমি যিকোনো দুডাল ৰে ইউজ কৰিব পাৰা ইউজ কৰি পেলাই ৰে ফৰ্মেশন ডায়াগ্ৰাম সৰি ইমেজ ফৰ্মেশন ডায়াগ্ৰামটো আঁকিব পাৰা গতিকে আমি টপিকটো স্টাৰ্ট কৰো চেপ্টাৰ 10 আৰু আজি আমাৰ টপিকত আছে ইমেজ ফৰ্মেশন ডায়াগ্ৰাম ইমেজ ফৰ্মেশন ডায়াগ্ৰাম বা প্ৰতিবিম্বৰ গঠন আগৰ ক্লাছ যেটো আছিল তাত আমি প্ৰতিবিম্বৰ গঠনৰ গুটে বিশেষ অৱস্থাখিনি আলোচনা কৰিলো আজি আমি প্ৰতিবিম্বৰ গঠনটো কেনেকৈ হয় মানে আমি ৰে বিলাকৰ কোনটো ৰশ্মি কেনে কি হয় বিলাক ডিসকাস কৰিলো না আজি কেনে গঠন আমি ডাইৰেক্ট আঁকি চাম এটা প্ৰথম এটা কৈ লওঁ এইখিনি যিখিনি তোমালোকৰ ডিসকাশন থাকিব মই ছবিৰ সহায়ত বা লিখি তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই টপিকখিনি ডিসকাস হোৱাৰ পিছত মই তোমালোকক এটা সৰু এনিমেশন দেখুৱাম আমাৰ এই ভিডিওটো লগত এটা এনিমেশন দেখিবা যত এটা লাইভ ভিজুৱেল দেখিবা যে কেনেকে লক্ষ্য বস্তুটোৰ অৱস্থান চেঞ্জ হোৱাৰ লগে লগে according to the change in position of the object how the image position is changing প্ৰতিম্বৰ অৱস্থানটো কেনেকে সলনি হৈছে বা প্ৰতিম্বৰটো সাইজ বা শেপটো কেনেকে সলনি হৈছে মালকে ইয়াৰ ঠিক মানে ক্লাছটোৰ গুটে কথাখিনি ডিসকাস কৰাৰ ঠিক পিছতে আমি ক্লাছটো সামৰাৰ আগত তোমালোকক এই এনিমেশনটো দেখুৱাম গৰিয়া তেতিয়া কি হ'ব গুটে সোৱাৰ পিছত তোমালোকে হয়তো এই কথাখিনি অলপ স্পষ্টকৈ বুজি পাবা গৰিয়া আমি এতিয়া টপিকটো আৰম্ভ কৰো the first to লৈ লৈছো মই object at infinity তোমালোকৰ নিশ্চয় আগৰ ক্লাছটো যে মই এখন চাৰ্ট বনাইছিলো যে 6টা পজিশন আছে বুলি কৈছিলো আৰু এটো কাৰ কাৰণে কৰি আছো মই কনকেভৰ কাৰণে গতিকে কাৰণ কনকেভে কেতিয়াবা কি হয় মানে এখন আমাৰ কি আছিল অবতলখন তো কনকেভখনে সাধাৰণতে হট প্ৰতিম্ব সৃষ্টি কৰে কিন্তু কেতিয়াবা অখটো কৰে গতিকে সাধাৰণতে আমাৰ কনকেভখনৰ ডায়াগ্ৰামটো আঁকিবলৈ দিয়ে গতিকে আমি প্ৰথমে কনকেভৰ ডায়াগ্ৰাম আঁকিছো আৰু যিখন কনকেভ কনভেক্স হয় যিখন উত্তল হয় তাত মই বস্তুটো কোড ৰাখিছো তাৰ ওপৰত ডিপেন্ড নকৰে মানে ইমেজটো প্ৰায় একে ধৰণৰ ওলাই গতিকে হেতু ইমান ডিফিকাল্ট বস্তু নহয় ইয়াত আমি বেলেগ বেলেগ 6টা পজিশন পাম আৰু সেই বেলেগ বেলেগ 6টা পজিশনত যদি বস্তুটো ৰাখো ইমেজটো বেলেগ বেলেগ কোড ফৰ্ম হ'ব হেতু আমি সাবলে পাম গতিকে প্ৰথম আমি আহিছিলো দাপনখনৰ একেবাৰে আৰম্ভণিৰ পৰা বাও ফলৰ পৰা স্টাৰ্ট কৰো অবজেক্ট এট ইনফিনিটি মানে লক্ষ্য বস্তু অসীমত আছে ইয়াত এটো হৈ গল লক্ষ্য বস্তু অসীমত গতিকে লক্ষ্য বস্তু অসীমত থাকিলে কেনেকৈ সৃষ্টি হ'ব প্ৰতিবিম্বটো আমি এটা যদি মুখ্য অক্ষ হয় এখন যদি মোৰ দাপনখন হয় অবতল দাপন বুলি মই যাক কলো এটো যেনিবা মোৰ মেৰু এই বিন্দুটো অলপ ওপৰত মই এটো ফোকাস বিন্দুটো লওঁ মই তাৰ পিছতে এটো যেনিবা এটো ভাস কেন্দ্ৰটো এতিয়া অসীমৰ পৰা ৰশ্মি মানে সিধাকে ৰশ্মি বিলাক অসীমৰ পৰা ৰশ্মি বিলাক মুখ্য অক্ষৰ সমান্তৰালকৈ আহে এটা অসীমৰ পৰা ৰশ্মি বা আৰু এটা অসীমৰ পৰা ৰশ্মি মই আঁকিলো কিয় অসীমৰ পৰা আহিছে কাৰণ লক্ষ্য বস্তুটো অসীমত আছে বহু দূৰত আছে বুলি ধৰিলো ইয়াৰ ফলৰ পৰা লক্ষ্য বস্তুটো আহি আছে গতিকে এইটো লক্ষ্য বস্তু আহি আমি নিয়মটো কি আছিল তোমালোকৰ যে অসীমৰ পৰা ৰশ্মিডাল সদায় ফোকাসৰ মাজেৰে পাৰ হৈ যায় গতিকে ধুনীয়াকৈ কি কৰিবা ফোকাসৰ মাজেৰে যদি এডাল লৈ আহা এটো প্ৰতিবিম্ব ইয়াত মানে এটা এডাল কি কৰিলা আৰু এডাল ইফালে লৈ আহা ধুনীয়াকৈ অকণ বেয়া হৈছে প্ৰথমে এই দুটা পইণ্ট জয়েন কৰি দিয়া আহিছে এগতে এডাল অকণ আগুৱাই দিয়া তোমালোকে স্কেল লৈ ড্ৰ কৰিবা মই ফ্ৰী হেণ্ড ড্ৰ কৰিছো আৰু এটো আহি কটাকটি কৰিছে গতিকে এইটো চাই গম পালা যে লক্ষ্য বস্তুটো ডাঙৰ আছিল এটো মানে এটো ডাঙৰ আছিল
কিন্তু এই যেটো ইমেজ ফৰ্ম হ'ল ইমেজত মানে ৰে কেইটা যে কটাকটি কৰি তাতে ইমেজটো ফৰ্ম হৈছে যদি ইমেজ ফৰ্ম হ'ল একেবাৰে বহুত সৰু একেবাৰে পইণ্ট সাইজ মানে অবজেক্টটো আছিলে বহুত বা লক্ষ্য বস্তু যাক আমি কৈছো লক্ষ্য বস্তু বহুত ডাঙৰ আছিলে কি কিন্তু ইমেজ যেটো ফৰ্ম হ'ল এটো একেবাৰে ডিমিনিশ মানে একেবাৰে সৰু মানে সংকুচিত প্ৰতিবিম্ব সংকুচিত একেবাৰে মানে বিন্দুসম বুলি ক'ব পাৰে ইয়াক আৰু একেবাৰে সৰু এটো বিন্দুসম এটো হৈ গ'ল অসীমৰ লক্ষ্য বস্তু থাকিলে কেনেকৈ হ'ব নিৰ্দিষ্ট জোখ এটা লৈ তোমাকে মুখ্য অক্ষ আঁকিলা বা দাপনখন আঁকিলা তাৰ পৰা এইকেইটা সমান সমান জোখত এৰি বিন্দুকেইটা দি ল'লা তাৰ পৰা এই ফালৰ পৰা ৰশ্মিডাল আহিবলৈ দিলা ইয়াত আপতিত হ'ল ইফালে উভতি আহিলে ফোকাছৰ মাজেৰে আকৌ এডাল আঁতৰৰ পৰা আহিলে সমান্তৰালকে ইয়াত আপতিত হৈ ইফালে প্ৰতিফলিত হ'ল আৰু দুইডাল ফোকাছৰ মাজে গ'ল আৰু আচলতে প্ৰতিফলিত ৰশ্মিডালে কি কৰিলে ফোকাছত বা মানে নাভিত আহি কটাকটি কৰিলে য'ত আমি ইমেজটো পালো ইয়াৰ এটা আমি ডায়াগ্ৰাম চাই লওঁ গতিকে এইখন চিত্ৰ যদি চোৱা ইয়াত সেই মই আঁকি দিয়া ছবিটোৰ লগত প্ৰায় সাদৃশ্য দেখিবাই খালি ইয়াত দেখিছা মই ৰশ্মি দুডাল আঁকিলো ইয়াত ইফালে আঁকিলো অৰ্থাৎ এডাল মুখ্য অক্ষৰ ওপৰ এডাল মুখ্য অক্ষৰ তলত আৰু ইয়াত দুইডাল ৰশ্মি মুখ্য অক্ষৰ ওপৰ দি অহা দেখুৱাইছে কিন্তু হ'লেও আহি কটাকটি কৰিছে আমাৰ এফ বিন্দুত আৰু সেই এফ বিন্দুতে প্ৰতিবিম্বটো সৃষ্টি হৈছে গতিকে আমি যদি আমি সাৰাংশ হিচাপে লিখিবলৈ যাওঁ ইয়াত যে লক্ষ্যবস্তু যদি অসীমত থাকে প্ৰতিবিম্ব ক'ত থাকিব ফোকাছত ই হট হ'ব হট আৰু উলুটা যেতিয়া হট হয় সি উলুটা হয় হট বুলি কেনেকৈ গম পালো কাৰণ এই ইয়াত আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি দলে সজাসজি কটাকটি কৰিছে সেইকাৰণে মই হট আৰু উলুটা বুলি ক'লো আৰু নিশ্চয় এইটো এফত যেতিয়া কটাকটি কৰিছে যিমান ডাঙৰ হ'লেও আমি এটা বিন্দুসম প্ৰতিবিম্ব পাইছো পইণ্ট সাইজ ৰিয়েল এণ্ড ইনভাৰ্টেড ইমেজ এট এফ আৰু এটা পইণ্ট সাইজ এটা প্ৰথম টপিকটো আমি প্ৰথম যেটো পজিশন তাৰ ডায়াগ্ৰামটো আমি দেখিলো এতিয়া আমি ইয়াৰ নেক্সট যেটো পজিশন তালে যাওঁ এটা নেক্সট পজিশন কেনেকুৱা হ'ব যেহেতু মই অসীমত আঁকিলো এবাৰ অলপ মানে কাক চাপি আহিব তাৰমানে আমি কি লিখিম নেক্সট টপিকটো চিৰ বাহিৰত নাম্বাৰ 2 পজিশন হৈ গ'ল মোৰ চিৰ বাহিৰত বা ইংৰাজীত কওঁ বিয়ণ্ড চি এই অৱস্থা এইটো লক্ষ্যবস্তুৰ অৱস্থান যদি হয় তাত যদি থাকে ইমেজটো ক'ত ফৰ্ম হ'ব একেবাৰে সহজকৈ যদি চাওঁ এইডাল এইখন মই দাপনখন আঁকি ল'লোঁ তোমালোকে ধুনীয়াকৈ কম্পাছ লৈ আঁকিবা তাৰপিছত এইডাল যেনিবা ধৰিলোঁ মই মুখ্য অক্ষ যেনে প্ৰিন্সিপাল এক্সিছ বুলি ক'লোঁ মুখ্য অক্ষ এইখন মোৰ মিৰৰখন দাপোন এবাৰ আহিলে মই পজিশন এটা লৈ লওঁ এইটো পি পজিশন এইটো এফ পজিশন আৰু এইটো চি পজিশন এতিয়া চিৰ বাহিৰত চি ঠিক কিছু বাহিৰত মই ইয়াতে অবজেক্টটো আছে বুলি কৈছোঁ বেকা হৈছে স্কেলত লৈ আঁকিবা যদি লক্ষ্যবস্তু তাত আছে এইটো মোৰ এ আৰু বি লক্ষ্যবস্তু এ আৰু বি এতিয়া তাৰ পৰা প্ৰথমে আঁকিম যে মই কৈছিলোঁ চাৰিডাল ৰেল যিকোনো দুডাল ইউজ কৰা আৰু মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা ৰেডাল এটোকে বেছি ইউজ হয় গতিকে মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা ৰেডাল এনেকৈ গ'ল এইটো কটাকটি কৰিছে তাৰপিছত সেইডাল আমাৰ নিয়মটো কি আছিলে সি প্ৰতিফলনৰ পিছত কাৰ মাজেৰে আহিব এফৰ মাজেৰে আহিব এইটো প্ৰতিফলনৰ পিছত এফৰ মাজেৰে আহিব নিয়ম ফলো কৰি আঁকি থাকিলেই হ'ল এইটো আঁকিলা ইয়াত তোমাৰ নিজৰ সুবিধা মতে ৰশ্মি আঁকিব পাৰা যদি তুমি চিৰ মাজে যোৱা ৰশ্মিডাল আঁকা আচলতে তোমাৰ কি হ'ব ইয়াত দাপোনত নপৰিব সি পাৰ হৈ গুচি যাব গতিকে সেইডাল অঁকাতকৈ বেলেগ এডাল আঁকাছে ধৰি লৈছা মই এফৰ মাজেৰে যোৱাডালকে আঁকি দিওঁ এফৰ মাজেৰে যোৱাডাল মই আঁকি দিলোঁ অলপ বেকা হৈছে আৰু সেইডাল আঁকি এতিয়া কি হ'ব সেইডাল প্ৰতিফলনত কি হৈ যায় সদায় মুখ্য অক্ষৰ সমান্তৰালকৈ যায় প্ৰতিফলনৰ পিছত গতিকে এইটো এফালে পাৰ হৈ গ'ল ইয়াত দেখিলে কটাকটি কৰিছে এই বিন্দুটোত এতিয়া য'ত কটাকটি কৰিছে এৰ পৰা ওলোৱা ৰশ্মি কেইডালে আহি এইটো বিন্দু কটাকটি কৰিছে এই বিন্দুটোৰ নাম মই কি দি দিম এ ডেছ আৰু ইয়াত মই এডাল আঁচ টানি দিলোঁ আৰু এইডাল হৈ গ'ল এইটো হৈ গ'ল বি ডেছ এইটো এ ডেছ আৰু এ ডেছ বি ডেছ মোৰ হৈ গ'ল
প্ৰতিবিম্বটো গতিকে ইয়াত যদি মই সামাৰি হিচাপে লিখিবলৈ যাওঁ সামাৰি লক্ষ্যবস্তু ক'ত আছিলে লক্ষ্যবস্তু আছিলে সিৰ বাহিৰত প্ৰতিবিম্ব মানে ইমেজ এটো অবজেক্ট এটো ইমেজ আহি গ'ল ক'ত সি আৰু এফৰ মাজত তেনেকে সাইজ যদি আমি চাওঁ বা নেচাৰ যদি আমি চালো প্ৰকৃতি কেনেকুৱা পালো আমি উল্টা পালো গতিকে এটো আমি ৰিয়েল এণ্ড ইনভাৰ্টেড লিখিব পাৰো আৰু সাইজ যদি হয় অলপ যদি ভালকৈ চোৱা এটো যিমান ডাঙৰ থাকে এটো অলপ সৰু থাকে মানে এটো সংকুচিত ডিমিনিছ এই যে সৰু বুলি ক'লো তোমালোকে ইয়াত যদি স্পষ্টকৈ ধৰিব পৰা নাই ইয়াৰ যদি এনিমেশ্যন হ'ব তাত তোমালোকে নিশ্চয় দেখিবলৈ পাবা যে এইটো হলে এইটো কিমান সাইজৰ হয় গতিকে ইয়াৰ কাৰণে আমি এখন যদি ইমেজ চাওঁ এই টপিকটোৰ কাৰণে এইখন ইমেজখন চোৱা ইয়াত কি দেখি আছে যে বি নামৰ যেটো বস্তু এ বি নামৰ বস্তুটো কি সিৰ বাহিৰত আছে সিৰ বাহিৰত আছে ইয়াৰ এডাল ৰশ্মি আকিছে আমি ৰশ্মিডাল শুদ্ধ কৰি দিব লাগিব এডাল কাৰ্চিনকে দিবলৈ কাৰ্চিন দিবলৈ নাপাহৰিবা মানে পোহৰ যে এফালদি আহিছে সেই কাৰ্চিনটোৱে বুজাই আছে মানে পোহৰটো এফালদি আহিছে ডিত আপদিত হৈছে আকৌ এফৰ মাজেৰে আহিলে সমান্তৰাল ৰশ্মি আহিছে কাৰণে এফৰ মাজেৰে আহিব সিৰ মাজেৰে যোৱা ৰশ্মিটো আঁকিব পাৰিছে ইয়াত দাপোনখন ইখিলৈকে আহিছে আমাৰখন অহা নাছিলে সি অলপ পিছলৈ আছিলে সিটো আগলৈ আছে গতিকে সিৰ মাজে যোৱা ৰশ্মিডাল ইয়াত যেতিয়া এইটো বিন্দুত পৰিছে আকৌ উভতি একেটা ৰাস্তাৰে গৈছে যাওঁতে ইয়াৰ কটাকটি কৰিলে গতিকে এৰ পৰা অহা ৰশ্মি ইয়াৰ কটাকটি কৰিছে কাৰণে এইটো এ ডেছ আৰু ধৰিছে বি ডেছ বিৰ পৰা অহা ৰশ্মিৰ কটাকটি কৰিব একেদৰে এইটো বি ডেছ গতিকে এ ডেছ বি ডেছটো হৈ গ'ল আমাৰ ইমেজটো গতিকে নিশ্চয় এইটো বুজি পালা আমি ইয়াৰ যেটো পিছৰ মানে নাম্বাৰ 3 যে টপিক হয় সেইটো ডিসকাস কৰো এবাৰ আহি গ'ল নাম্বাৰ 3 আমি এটা চোৱা প্ৰথমে কি আছিল ফোকাসত আছিল ফোকাসৰ পৰা আমি কাৰ ওচৰলৈ চাপি আহিলো সিৰ ওচৰলৈ চাপি আহিলো এবাৰ আহি গ'ল সিট মানে বাজ কেন্দ্ৰত ইয়াৰ কাৰণে আঁকিবলৈ ডায়াগ্ৰামটো কেনেকুৱা হ'ব অতি সহজ তোমালোকে এটা কাম কৰিব পাৰা ইয়াতে কাৰণ এটা যদি মুখ্য অক্ষ এটা যদি মোৰ এখন যদি দাপনখন হয় সো এইটো মোৰ সি যেনিবা বিন্দুটো এইটো মোৰ সি বিন্দু তাত এফালে লক্ষ্য বস্তুটো আছে ইয়াৰ পৰা ৰশ্মিবিলাক যাব কাৰ মাজেৰে সি হয় এনেকুৱাতে মই এফ লিখিব পাৰো এটো মই পি ল'ব পাৰো এই ৰশ্মিডাল যাব এফৰ মাজেৰে এনেকে এফৰ মাজেৰে অহা ৰশ্মিডাল যদি আমি আঁকি দিওঁ এডাল যাব কাৰ মাজেৰে মানে সমান্তৰালকে যাব এডাল সমান্তৰালকে আহিছিল এফৰ মাজেৰে গ'ল আৰু এডাল এফৰ মাজেৰে আহিছিল সমান্তৰালকে গ'ল ইয়াত ছবিটো বেয়া হৈছে কি হৈ যায় আমি যদি প্ৰপাৰ স্কেলিং লৈ আকো স্কেলিং কৰি আকো মানে জুখি ধৰা আঁকিলে এইটো এফালে যিমান হয় ইয়াত আমি ইমেজটো পাবা এটা ইয়াত মোৰ ছবিটো অকা বেয়া হৈছে কথাটো এনেকুৱা হ'ল ইয়াতে যদি ইয়াৰ এখন মই ইমেজ চাওঁ এইখন এই ইমেজখন চালে গম পাবা যে মই স্কেল নোহোৱাকে ৰাফকে অকাৰ কাৰণে মোৰ ছবিটো মিলা নাই কিন্তু এইখন যদি স্পষ্টকৈ গম পাবা যে ইয়াত এ বিৰ যেটো সাইজ আৰু এ ডেছ বি ডেছৰ সাইজটো সমান ইয়াত এই ক্ষেত্ৰত চোৱা এ বি যিমান ওখ এ ডেছ বি ডেছৰ সিমান ওখ তেনেকে সেইডাল ৰশ্মি গ'ল মুখ্য অক্ষৰ সমান্তৰালকে আৰু প্ৰতিফলনৰ পিছত এফৰ মাজেৰে আহিলে আৰু এডাল আহিলে এফৰ মাজেৰে প্ৰতিফলনৰ পিছত আহিলে সমান্তৰালকে দুইডালে আহি এ ডেছ বি ডেছ কটাকটি কৰিছে আৰু আমি এ ডেছ বি ডেছ এটা প্ৰতিবিম্ব পাই গ'ল আৰু এই ছবিটো চাই এইটো কথা গম পাব পাৰা যদি লক্ষ্য বস্তু চিট থাকে তেতিয়া লক্ষ্য বস্তুৰ উচ্চতা আৰু প্ৰতিবিম্বৰ উচ্চতা সদায় সমান হয় বুজিলানে আৰু এইটো উল্টা দেখি যায় গতিকে হটাৰ উল্টা হয় আৰু এইটো কাৰণে এইটো এই ডায়াগ্ৰামটো খুব আঁকিবলৈ আহি থাকে প্ৰশ্ন এনেকৈ দিব পাৰে তোমালোকক যে লক্ষ্য বস্তুৰ সমান উচ্চতাৰ প্ৰতিবিম্ব গঠন হ'বৰ কাৰণে তুমি এটা ৰশ্মি চিত্ৰ অংকন কৰা মানে প্ৰশ্নটো কি সুধিছে তোমাক যে তুমি লক্ষ্য বস্তুৰ সমান প্ৰতিবিম্ব সৃষ্টি হ'ব পৰাটো কেতিয়া সৃষ্টি হয় তাৰ যুক্তিটো জানা নাজানা গতিকে সেই প্ৰশ্নটো হেতু চেক কৰিছে
তাৰপিছত তুমি ছবিটো আঁকিব জানা নাই সেইটো চেক কৰিছে গতিকে এইটো খুব এটা ইম্পৰ্টেণ্ট মানে ডায়াগ্ৰাম হয় গোটেইবিলাকৰ ভিতৰত এইটো এটা ইম্পৰ্টেণ্ট নাম্বাৰ যিটো 3 ডায়াগ্ৰাম হয় আৰু নাম্বাৰ 6 ডায়াগ্ৰামটো খুব ইম্পৰ্টেণ্ট সেইকেইটা অলপ বেলেগ ধৰণৰ গতিকে সেইকেইটা খুব আঁকিবলৈ দি থাকে গতিকে আমি এইটো নিশ্চয় বুজি পালা কেনেকৈ হয় প্ৰপাৰ স্কেল লৈ আঁকিব লাগিব এটা কাম কৰিব পাৰা তোমালোকে এনেকৈও কৰিব পাৰা এইটো যিমান ওখ হয় এইটো সিমান ওখ হয় গতিকে এডাল ৰশ্মি এফালে টানিলা এডাল ৰশ্মি এফালে টানিলা আৰু এনেকৈ দি দিলা এতিয়াও হ'ব পাৰে গতিকে তোমালোকে এইটো এটা শ্বৰ্টকাট উলিয়াব পাৰা মনত ৰাখিবা এ বি যিমান দীঘল হয় এ ডেছ বি ডেছ সিমান দীঘল আৰু এই গোটেই কথাটো তোমালোকে যিটো পিছৰ এনিমেশ্যন হ'ব তাত দেখিবলৈ পাবা আমি এই কথাখিনি এতিয়া মোহাৰি দিওঁ ইয়াৰ পিছত আমাৰ নাম্বাৰ যিটো পজিশ্যন 4 সেই পজিশ্যন ডিছকাছ কৰিবলৈ আমি ট্ৰাই কৰোঁ নাম্বাৰ 4 হ'ল এতিয়া আমি অসীমৰ পৰা আহি চিৰ বাহিৰত থাকিলোঁ চিত ভৰি দিলোঁ এবাৰ চিক পাৰ হৈ যাম চিক পাৰ হৈ এবাৰ চি আৰু এফৰ মাজত সোমাই যাম এবাৰ গতিকে ক'ত আছে চি আৰু এফৰ মাজত মানে ভাঁজ কেন্দ্ৰ আৰু ফ'কাছৰ মাজত বিটুইন চি এণ্ড এফ ইয়াত কি হ'ব যদি আমি শুদ্ধকৈ ডায়েগ্ৰামটো আঁকো লিখিলে আঁকিব পাৰিবা এখন দাপোনখন ইয়াত যেনিবা এইটো মোৰ এফ এইটো পি ইয়াত আছে এইটো মোৰ চি ইয়াত চি আৰু এফৰ মাজত মই লক্ষ্যবস্তু লৈ ল'লোঁ ইয়াৰ ৰশ্মিডাল এইফালে গৈছে প্ৰতিফলনৰ পিছত এফৰ মাজেৰে আহিব আৰু এডাল ৰশ্মি তুমি আঁকিব পৰা এডাল ৰশ্মি পিত পৰিছে এইটো যিমান ডিগ্ৰী হৈছে সেইটো সিমান ডিগ্ৰী আঁকিব লাগিব গতিকে এইটো মোৰ অঁকাটো ভুল হৈ গ'ল এইটো যিমান ডিগ্ৰী আছে সেইটো সিমান ডিগ্ৰী আঁকিব লাগিব গতিকে সেইটো আঁকিলে এইটো যিমান সেইটো সমানে হ'ল ধৰিটো সমান দুইটা তেতিয়া আঁকিলে দেখিলে ৰশ্মিডালৰ কটাকটি কৰিছে এইটো বিন্দু কটাকটি কৰিছে আৰু সেইটো বিন্দু হৈছে এ মানে এইটো এ আৰু যদি বি হয় এ বিৰ পৰা এৰ পৰা ওলোৱা ৰশ্মিকেইডালে আহি এইটো বিন্দু কাটিছে তাক মই এ ডেছ নাম দি দিলোঁ আৰু এইটো হৈ গ'ল মোৰ এইটো বিন্দু হৈ গ'ল বি ডেছ তাৰমানে চিক বাহিৰত চি আৰু এফৰ মাজত লক্ষ্যবস্তু ৰাখোঁতে প্ৰতিবিম্ব সৃষ্টি হৈছে চিৰ বাহিৰত আৰু নিশ্চয় দেখিছে এইটো যিমান ওখ এইটো অলপ বেছি ডাঙৰ আৰু এইটো হৈছে তোমালোকৰ পজিশ্যন নাম্বাৰ 2ৰ যিটো ওলোটা হেৰিটো তাত আছিলে লক্ষ্যবস্তুটো চিৰ বাহিৰত এটা প্ৰতিবিম্ব সৃষ্টি হৈছিলে চি আৰু এফৰ মাজত এবাৰ লক্ষ্যবস্তু চি আৰু এফৰ মাজত আছে প্ৰতিবিম্ব সৃষ্টি হৈছে চিৰ বাহিৰত তেনেকৈ মনত ৰাখি থ'ব পৰা ধুনীয়াকৈ এইটোৰ কাৰণে আমি ইয়াত নেচাৰ যদি চোৱা আল্টিমেটলি ওলোটা হৈ আছে সৎ ওলোটা দেখিছে কিন্তু এবাৰ কি দেখিলা অলপমান বিবৰ্ধিত মানে এনলাৰ্জড অৰ ম্যাগনিফাইড এইটো দেখিবলৈ পাইছা ডাঙৰ হৈছে এবাৰ হিট এইটো সামাৰি হিচাপে হট আৰু উল্টাটো হৈছে আৰু সেইটা পজিশ্যনটো চিৰ বাহিৰত হৈছে গতিকে আমি ইয়াৰ কাৰণে ডায়াগ্ৰাম এটা যদি চাওঁ এইটো ডায়াগ্ৰাম ওকে স্ক্ৰীনত ওলাইছে যে এইটো চোৱা এ বি ক'ত ৰাখিছে চি আৰু এফৰ মাজত ৰাখিছে এডাল ৰশ্মি সমান্তৰালকৈ গ'ল এফৰ মাজেৰে আহিছে ইয়াত আঁকিছে আকৌ এফৰ মাজে যোৱাৰ আছিল সমান্তৰালকৈ গ'ল তুমি যোনডালেই না আঁকা তুমি একে ৰিজাল্টে পাবা ইয়াত মই যিটো ৰিজাল্ট পাইছিলোঁ সেইটো সেই একেটা ৰিজাল্টেই পাইছোঁ এইবাৰ আমি 4 নম্বৰটোৰ পিছতে 5 নম্বৰ পজিশ্যন 5 নম্বৰ কোনটো হ'ব যিহেতু আমি লাহে লাহে আহি আছোঁ প্ৰথমে আমি ক'ত আছিলোঁ একদম অসীমত আছিলোঁ অসীমত তাৰ পৰা চিৰ বাহিৰত আহিলোঁ তাৰ পৰা চিত আহিলোঁ তাৰ পৰা চি আৰু এফৰ মাজত আহিলোঁ এবাৰ ক'ত আহি যাম ডাইৰেক্ট এফত আহি যাম আৰু এফৰ তাৰ পিছৰ পজিশ্যনটো কি হ'ব এফ আৰু এইটো পি আছিল নে এফ আৰু পিৰ মাজত হৈ যাব গতিকে আমি 5 নম্বৰ ডিছকাশ্যনটো কৰোঁ আহা এবাৰ আহিলোঁ আমি 5 নম্বৰ পজিশ্যনলৈ আৰু সেই 5 নম্বৰ পজিশ্যনটো কি বুলি ক'লোঁ এট এফ মানে ফ'কাছত এতিয়া ফ'কাছত যদি আমি লক্ষ্যবস্তুটো ৰাখোঁ এইটো মোৰ পোল এইটো মোৰ ফ'কাছ আৰু এইটো মোৰ ভাঁজ ব্যাসাৰ্ধ বা চেণ্টাৰ কাৰ্ভ আছে এবাৰ অবজেক্ট ৰাখি দিছোঁ মই ফ'কাছত এইবাৰ যদি মই ৰশ্মি আঁকো সমান্তৰালকৈ এইটো আঁকিব পাৰোঁ এই ফ'কাছৰ মাজে পাৰ হৈ গুচি যাব গতিকে মই এডাল ৰশ্মি আঁকিলোঁ এইটো এ বি আচলতে মোৰ লক্ষ্যবস্তু সি সমান্তৰালকৈ যোৱাৰ কাৰণে উভতি যাওঁতে কাৰ মাজে যাব সি
এফৰ মাজেৰে যাব সমান্তৰাল কাৰ মাজেৰে যায় এফৰ মাজেৰে পাৰ হৈ যায় এনেকৈ আৰু ইয়াৰ পিছৰ ৰশ্মিডাল কি আঁকিব পাৰোঁ আমি অতি সহজকৈ যে এৰ পৰা আহিছে পিত আপজিত হৈছে যদি পিত আপজিত হৈছে যিমান ডিগ্ৰী এংগল কৰিছে সিমান ডিগ্ৰী এংগল কৰি পেলাই আগুৱাই যাব এতিয়া তোমালোকে ডায়েগ্ৰামটো নিশ্চয় দেখি গম পাইছা যে এই ৰশ্মিকেইডাল মই বহুত দূৰলৈ এনেকৈ আগুৱাই লৈ যাব লাগিব যাৰ ফলত ক'ৰবাত নহয় ক'ৰবাত সিহঁতি কটাকটি কৰিব আৰু সেইটো চিৰ পৰা বহুত বেছি আঁতৰত সেইকাৰণে আমি কি কওঁ যেতিয়া লক্ষ্য বস্তু এফত থাকে তেতিয়া প্ৰতিবিম্ব ক'ত থাকে ইনফিনিটি বা অসীমত থাকে বুলি আমি কওঁ মানে বহুত দূৰত আৰু এইটো লগত লগ লাগিব এটা কনভাৰ্জ হৈ আছে চাপ খাই আছে ৰশ্মিকেইডাল ক'ৰবাত নহয় ক'ৰবাত আমাৰ কটাকটি কৰিব আৰু য'তে আমি ইমেজটো পাম গতিকে মনত ৰাখিবা ইয়াত হাইলি মেগনিফাইড মানে অতি বিবৰ্ধিত অতিশয় বিবৰ্ধিত আমি এটা ইমেজ পাম আৰু এইটো ওলোটাই ওলাব এনে ক'ৰবাত য'তে ওলাক এইটো ওলোটাই ওলাব গতিকে এইটো হট আৰু ওলোটা হ'বই ইয়াত তোমালোকক এই টপিকটো ৰিলেটেড এখন ইমেজ দেখুৱাওঁ গতিকে নিশ্চয় ইমেজখন দেখিছা ইয়াত কি হৈছে ৰশ্মিডাল এৰ পৰা ওলাইছে এ বিৰ পৰা ওলাইছে তাত আপত্য হ'ল এফৰ মাজে পাৰ হৈ গ'ল ইয়াত আকৌ চিৰ মাজে যোৱা ৰশ্মিডালো আঁকিছে মানে একচুৱেলি গৈছে এইফালে কিন্তু কাৰ লগত পোনে পোনে চিৰ পোনে পোনে থাকে গতিকে যদি খুন্দা মাৰিলে যাওঁতে চিৰ মাজে পাৰ হৈ যাব আৰু এইকেইডাল ৰশ্মি মানে অলপ চাপ খাই আহে এইকেইডাল অলপ কনভাৰ্জ হয় চাপ খাই আহে যাৰ কাৰণে বহুত দূৰত গৈ পেলাই ক'ৰবাত নহয় ক'ৰবাত ৱাই আৰু এক্সডাল মনত ৰাখিবা ৱাই আৰু এক্স পেৰেলেল নহয় কিন্তু এক্স ৱাই নট পেৰেলেল ইয়াত ৱাই আৰু এক্স পেৰেলেলকৈ আঁকিব নোৱাৰে সমান্তৰালকৈ অলপ হ'লেও চপাই আঁকিব লাগিব তেতিয়া সিহঁতি ক'ৰবাত নহয় ক'ৰবাত কটাকটি কৰিব এইটো চোৱা এতিয়া কথাটো এনেকুৱা যে আমাৰ যিটো আগৰ ছবি আছিলে এটা প্ৰথম যিটো ছবি আছিলে সেইটো ছবি মতে যেতিয়া লক্ষ্য বস্তু অসীমত থাকে প্ৰতিবিম্ব কোণ গঠন হয় ফ'কাছত এতিয়া লক্ষ্য বস্তু ফ'কাছত আছে আৰু প্ৰতিবিম্ব কোণ গঠন হৈছে অসীমত গতিকে সেইটোৰ ওলোটা আমি ইয়াৰ পিছতে যিটো একদম স্পেচিয়েল কেছ সেই স্পেচিয়েল কেছ 6 নম্বৰটো আমি চাওঁ যে 6 নম্বৰটো হ'ল ক'ত আছিলে এফ আৰু পিৰ মাজত এবাৰ এফ আৰু পিৰ মাজলৈ গুচি যাব না আগুৱাই গৈ আছে এফ ক্ৰছ কৰিলে এফ আৰু পিৰ মাজত গুচি যাব এতিয়া কেনেকুৱা হয় কথাটো ইয়াত লক্ষ্য বস্তুটো তোমাৰ এখন দাপোনখন আঁকিলা তাৰপিছতে এইটো যেনিবা আমাৰ এফ হৈ গ'ল এইটো পি হৈ গ'ল এইটো ক'ৰবাত অলপ আঁতৰত যেনিবা এইটো চি আছে লক্ষ্য বস্তু ইয়াত আহি গ'ল যেনিবা এইবাৰ কি হ'ব এই ৰশ্মিডাল যিডাল সমান্তৰালকৈ যে সেইডাল আমি নাআঁকো কাৰণ যদি সেইডাল এফালেদি আঁকি দিওঁ প্ৰতিফলনৰ পিছত আহোঁতে সেই এফৰ মাজেৰে আহোঁতে লক্ষ্য বস্তুটো কাটি আহিব লাগিব গতিকে সেইটো বাধা দিয়া নিচিনা হ'ব আমি সেইডাল আঁকি নিলোঁ গতিকে প্ৰথমে আঁকিম এ বিৰ পৰা আমি এই পি যিডাল আপত্য হৈছে আৰু সেইডাল যেতিয়া সমান কোণ কৰি পাৰ হৈ গুচি যাব এনেকৈ পাৰ হৈ গুচি যাব ইয়াত এতিয়া এংগলটো সমান হোৱা নাই হ'লেও এনেকৈ পাৰ হৈ গুচি যাওঁতে মনত ৰাখিবা তাৰপৰা এইবাৰ কি হ'ল চিৰ মাজেৰে যোৱাডাল আমি চিৰ মাজেৰে যোৱা ৰশ্মিডাল আঁকিম এডাল চিৰ মাজেৰে গৈছে আৰু সেইডাল ইয়াত অপজিত হৈ আকৌ এইফালে একেটা বাটেৰে উভতি আহিছে গতিকে আমি ছবিটো আগতে গম পালা যে এই দুডাল মেল খাই আহিছে ক্ৰমান্বয়ে যদি ক্ৰমান্বয়ে মেল খাই আহিছে সিহঁতি কোনো কাৰণতে আঁতৰলৈ গৈ লগ নহয়গৈ গতিকে প্ৰতিবিম্ব গঠন নহ'ব সেইকাৰণে আমি কৰিলোঁ কি আমি সিহঁতক অলপ পিছলৈ বহাই দিওঁ দিলোঁ আৰু গৈ ক'ৰবাত নহয় ক'ৰবাত এইখিনি কটাকটি কৰিছে আৰু এইটো এ ডেছ এইটো বি ডেছ গতিকে ইয়াত দেখিলা যে ৰশ্মিডাল মই আচলতে প্ৰতিফলন হৈ ইফালে উভতি গ'ল কিন্তু মই কি কৰিব লগা হৈছে বহাই দিব লগা হৈছে অকণমান বহাই দিব লগা হৈছে যাতে দাপোনৰ পিছফালে ক'ৰবাত নহয় ক'ৰবাত কটাকটি কৰকগৈ আৰু যিহেতু দাপোনৰ পিছফালে হ'ল আমি দেখাও নাপাওঁ গতিকে এইটো আমাৰ কি প্ৰতিবিম্ব হৈ গ'ল অসৎ এইটো চোৱা অসৎ হোৱালৈকে থিয় কাৰণ ইয়াৰ পৰা ওলোৱা ৰশ্মিডাল এৰ পৰা ওলোৱা কেইডাল ওপৰত কটাকটি কৰিছে গতিকে আমি এইটো এনেকৈ আঁকিব লাগিব গতিকে অসৎ থিয় তাৰপিছত ই বিবৰ্ধিত বুলি দেখিছে অলপমান বিবৰ্ধিত হয়নে আৰু দাপোনৰ পিছফালে হৈছে গতিকে দাপোনৰ পিছফালে আৰু যিকোনো এটা অৱস্থান হ'ব পাৰে গতিকে এইটো হৈছে আমাৰ
6 নম্বৰ যেটো সৃষ্টি এখানে এটা স্পেশাল বুলি আমি কোৱা হয় যে কৈ দিব যে অবতল দাপনৰ দ্বাৰা বাই কনকেভ মিৰৰ তুমি ভাৰ্চুৱেল ইমেজ ফৰ্ম হোৱা ডায়াগ্ৰামটো দৰকাৰ draw the diagram of forming of virtual image using a concave mirror তেতিয়া তুমি এই ডায়াগ্ৰামটো ৰাখিব লাগিব ইয়াকে যদি আমি ছবিৰ সহায়ত চাওঁ এইখন ইমেজখন ইয়াত তোমালোকে চোৱা যেটো চিত্ৰ মই আঁকিছো ইয়াতে সেইটো লগত তোমালোকে একে পাবা অৰ্থাৎ ইয়াত চোৱা সেই এৰ পৰা ওলোৱা ৰশ্মি দুটা পত্য হয় এফৰ মাজেৰে গুচি গ'ল তেনেকে এৰ আপত্য হোৱাৰ এৰ পৰা ওলোৱা ৰশ্মি চিৰ পুনে পুনে থকা ৰশ্মিডাল এফালে ওলালে গৈ এক্সটেন্ড কৰি দিল বহাই দিয়া হল কৰবাত নহয় কৰবাত গৈ এই ৰশ্মিডালে কটাকটি কৰিছে এতিয়া চোৱা আমি এখিনি ডিসকাস কৰিলো এতে এই কথাখিনি নিশ্চয় তোমালোকে বুজি পাইছা আমি এটা এনিমেশনৰ সহায়ত এই গোটেই কথাখিনি এবাৰ ৰিভাইজ কৰি লওঁ আমি এটা ৰিভাইজ কৰি লওঁ আৰু তাৰ পিছত তোমালোকক এই ৰিভিজনটোৰ পিছত যেটো সামাৰি হ'ব সামাৰিটো এখন তালিকা আকাৰে তোমালোকক দেখুৱাৰ চেষ্টা কৰিম যিখন তোমালোকৰ কিতাপতো আছে গতিকে আহাচোন আমি এনিমেশনটো ষ্টাৰ্ট কৰোঁ গতিকে চিত্ৰত তোমালোকে এখন বটল দাপোন দেখিছা কনকেভ মিৰৰ তাতে এই মমডাল এডাল লক্ষ্য বস্তু বুলি ধৰি লোৱা এই সি পইণ্টে কি বুজাই আছে তোমালোকৰ ভাস কেন্দ্ৰটো আৰু এফ-টো বুজাই আছে ফোকাস আৰু ইয়াত নিশ্চয় দেখিছা প্ৰতিবিম্ব এটা গঠন হৈ আছে য'ত মমডাল আছে সিৰ বাহিৰত গতিকে আমি প্ৰথমে এই মমডালক আগৰ এটা পজিশন লৈ যাওঁ যেটো আমাৰ অসীম পজিশন আছিল গতিকে অসীমত থাকিলে আৰু যদি আতৰৰ লৈ যাওঁ প্ৰতিবিম্বটো একদম ফোকাসৰ দিছেনে চাপি আহিছে ওচৰলৈ চাপি আহিব আৰু যদিহে মই এডাল লাহে লাহে ওচৰলৈ লৈ আহোঁ প্ৰতিবিম্বটো চাবা কেনেকৈ ওচৰলৈ আহি আছে সিৰ বাহিৰত থাকোতে প্ৰতিবিম্ব এফ সি আৰু এফৰ মাজত আছে আৰু ওচৰলৈ আহি আছে যদি মই আহিকে সিট থৈ দিওঁ চোৱা লক্ষ্য বস্তু আৰু প্ৰতিবিম্ব একে হৈ গ'ল আৰু যদি সিৰ পৰা মই আগুৱাই লৈ যাওঁ এবাৰ লক্ষ্য বস্তু সি আৰু এফৰ মাজত প্ৰতিবিম্ব সিৰ বাহিৰত ডাঙৰ হৈ ক্ৰমান্বয়ে ডাঙৰ হৈ বিপৰীত ৰূপত আহি আছে আৰু যদি মই আঁতৰলৈ লৈ যাওঁ তেতিয়া হলে প্ৰতিবিম্ব গৈ অসীমত সৃষ্টি হ'ব আৰু এফত দিয়া লগে লগে প্ৰতিবিম্ব অসীমত সৃষ্টি হ'ব আৰু লাহে লাহে মই লক্ষ্য বস্তুটো এফ আৰু এটো পিৰ মাজত লৈ আহিলো নিশ্চয় দেখিছা প্ৰতিবিম্ব থিয়কে গঠন হৈছে আৰু এই অসৎ প্ৰতিবিম্ব ওচৰলৈ লৈ যোৱা এটো অসৎ প্ৰতিবিম্ব আপোনাৰ পিছফালে গঠন হৈছে এফত বহুত আঁতৰত লাহে লাহে আহি আছে সিট সমান হৈ গ'ল সিৰ বাহিৰত সৰু দেখিলা সি আৰু এফৰ মাজত থাকোতে আৰু অসীমলৈ লৈ যোৱা বহুত সৰু ক্ৰমান্বয়ে সিৰ ফালে আহি আছে সেই একেদৰে এখন উত্তল দাপন দেখা পাইছা সন্মুখত মমাদাল আছে এডাল ৰশ্মি ওলাইছে আৰু প্ৰতিবিম্ব সৃষ্টি হৈছে এটো তাৰ নীলা এটা সি আছে হেতু ভাস কেন্দ্ৰ এফ-টো হৈছে ফোকাস আৰু প্ৰতিবিম্বটো দাপনখনৰ পোল আৰু ফোকাসৰ মাজত সৃষ্টি হৈছে গতিকে ইয়াত প্ৰতিবিম্ব সদায় এটা লক্ষ্য বস্তুটো হয় ডাঙৰ থিয়কে আছে প্ৰতিবিম্বটো সাধাৰণতে সৰুকে ওলাই দেখিছে ইয়াতে সৰু হৈছে আৰু সদায় থিয়কে ওলাই এটো আমি ইতিমধ্যে আলোচনা কৰিছোৱে এতিয়া সো ইয়াৰ যদি মই অৱস্থাটো খলাই দিওঁ কোনো ফিক্স পজিশন বুলিবল নাই ইয়াৰ যদি মই পজিশনটো চেঞ্জ কৰি দিওঁ তেতিয়াও সেই প্ৰতিবিম্বটো সৰুৱে থাকিব লক্ষ্য বস্তুতকে আতৰ নিলেহে সৰু ওচৰলৈ নিলেহে সৰুৱে থাকিব গতিকে তাৰ বিশেষ মনত ৰাখিবলৈ কথা একো নাই অলপ ওচৰলৈ নিলে ডাঙৰ হয় গতিকে আমি ৰিয়াৰ ভিউ মিৰৰ বা পিছলৈ চাই আপোনাৰ ব্যৱহাৰ কৰিবলৈ সহজ আতৰৰ বস্তু সৰুকে দেখা গৈছে সো এৰিয়াটো ডাঙৰকে ওলাই গতিকে সেই এনিমেশন তোমালোকে দেখিলা যে কেনেকৈ লক্ষ্য বস্তু যেটো অৱস্থান আমি তো ডিলিট কৰি দিম লক্ষ্য বস্তু যেটো অৱস্থান হেতু খলাই থকাৰ লগে লগে অবতল দাপন এখনৰ সন্মুখত কেনেকৈ আমাৰ প্ৰতিবিম্বৰ যেটো অৱস্থানটো হেতু সলনি হৈ গৈ আছে এতিয়া আমি এখিনি মোহাৰি লওঁ এতিয়া ইয়াত আমি তোমালোকৰ যিখিনি দেখিলা তাৰ এটা সামাৰি হিচাপে তালিকাখন চাওঁ এখন আমাৰ চাৰ্টখন এখনৰ কিতাপতো আছে মই ইংলিছতে উলিয়াইছো ইয়াত চোৱা কি লিখা আছে যে আমি প্ৰথমে অসীমত আছিলে লক্ষ্য বস্তু অসীমত প্ৰতিবিম্ব কোড হল ফোকাসত বা নাভি সৃষ্টি হল সেই হট আছিলে ৰিয়েল ইনভাৰ্টেড আৰু ক্ষুদ্ৰ সাইজটো সৰু আছিলে আমি ইউজ কৰাৰ পিছত চাম তাৰ পিছতে যেটা বিয়ন্ড সি তাৰ মানে সিৰ যেটা বাহিৰৰ যেটা বস্তুটো আছিলে সেই ফোকাস আৰু সিৰ মাজত তাৰ প্ৰতিবিম্বটো সৃষ্টি হৈছিল অকমান সৰু আছিলে আৰু সেই নিশ্চয় তোমালোকে এনিমেশন দেখিছা আৰু সেই হটাৰ উল্টা আছিলে তাৰপা যেতিয়া সিড হল
প্ৰতিবিম্ব চিট আৰু সমান সাইজ বা সেম সাইজ সমান সাইজৰ আছিলে আৰু যেতিয়া আমি তাৰ বাহিৰত গুচি গলো মানে সি আৰু এফৰ মাজত যেতিয়া আমি লক্ষ্য বস্তু লৈ গলো সেই ইয়াৰ উল্টাটো ইয়াৰ ঘটিছে সি সিৰ বাহিৰলৈ গুচি গল বিয়ন্ড সি হৈ গল মানে ভাজ কেন্দ্ৰৰ বাহিৰলৈ গুচি গল আৰু সি হটাৰ উল্টা হৈছে কিন্তু অলপমান ডাঙৰ হৈছিলে ম্যাগনিফাইড বুলি হৈছে অলপ ডাঙৰ হৈছে তাৰপিছত যেতিয়া ফোকাছত যেতিয়া আছিলে এফত যেতিয়া প্ৰতিবিম্বটো লক্ষ্য বস্তুটো ৰাখিছিলো আমি ফোকাছত তাৰ প্ৰতিবিম্ব সৃষ্টি হৈছিলে অসীমত ইনফিনিটিত আৰু সি বহুত বেছি ডাঙৰ আছিলে আৰু যেতিয়া আমি পোল আৰু ফোকাছৰ মাজত ৰাখিছিলো পি আৰু এফৰ মাজত যেতিয়া ৰাখিছিলো যেটো শেষৰ যেটো পজিশন আছিলে তেতিয়া appears behind the mirror তা মানে দাপোনখনৰ পিছফালে প্ৰতিবিম্বটো সৃষ্টি হৈছিলে সি ভাৰ্চুৱেল মানে অসৎ ইৰেক মানে থিয় আৰু অলপ ডাঙৰ আছিলে গতিকে তাৰ ইউজ গিটা আছে এটা সেভিং মিৰৰ হিচাপে ইউজ কৰি গতিকে আমি এখিনি আকৌ ইয়াৰ ইউজ পিছৰ টপিক এটাত আছে তাত আমি ডিসকাস কৰিম আশা ৰাখিছো তোমালোকে গোটেই টপিকটো বুজি পালা আমি ইয়াৰ পিছৰ ক্লাছত আকৌ লগ পাম ধন্যবাদ